প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। নিয়োগৰ বতৰাটি জড়িত হয় ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ফালৰ পৰা। ভাৰত চৰকাৰৰ কোম্পানী হয়। বিভিন্ন বিষয়ৰ এপ্ৰেণ্টাইজ চাকৰিৰ কথা কোৱা হৈছে। গতিকে আহক আমি জানিবলৈ চেষ্টা কৰোঁ। ট্ৰেড এপ্ৰেণ্টাইজ এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্ট ডিচিপ্লিন কেমিকেল, এইটো ইয়াৰ বাবে 3 বছৰীয়া BSc মেথছ ফিজিক্স কেমেষ্ট্ৰি বা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি লাগিব। পিৰিয়ড অফ ট্ৰেইনিং 12টা আৰু আমাৰ গুৱাহাটী ৰিফাইনেৰীটো এইটো পদ খালী আছে। ইয়াৰ বাহিৰে গুৱাহাটীত 22টা আছে টোটেল, বাকী মই ছেপাৰেটকৈ নকওঁ, ব্ৰেকআপ কৰি। তাৰপিছত ট্ৰেড এপ্ৰেণ্টাইজ ফিটাৰ ডিচিপ্লিন মেকানিকেল, মেট্ৰিক লাগিব, লগত ITI লাগিব। ফিটাৰ ট্ৰেড মিনিমাম 2 বছৰীয়া লাগিব। গুৱাহাটীত টোটেল 5টা পদ খালী। ট্ৰেড এপ্ৰেণ্টাইজ বইলাৰ ডিচিপ্লিন মেকানিকেল 3 বছৰীয়া BSc, গুৱাহাটীত 10টা পদ খালী। টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন কেমিকেল 3 বছৰীয়া ডিপ্ল'মা লাগিব। কেমিকেল ইঞ্জিনিয়াৰিং নহ'লে পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং, কেমিকেল টেকন'লজি বা ৰিফাইনেৰী আৰু পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং। গুৱাহাটী 27টা টোটেল পদ খালী 12মহীয়া। টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন মেকানিকেল 3 বছৰীয়া ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং লাগে। গুৱাহাটীত টোটেল 15টা খালী। ইয়াৰ বাহিৰে টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইলেক্ট্ৰিকেল 3 বছৰীয়া ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। গুৱাহাটীত 15টা পদ খালী। টেকনিচিয়ান এপ্ৰেণ্টাইজ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টেশ্যন 3 বছৰীয়া ডিপ্ল'মা লাগে। ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক কণ্ট্ৰল ইঞ্জিনিয়াৰিং, এপ্লাইড ইলেক্ট্ৰনিক্স ইত্যাদি। গুৱাহাটীত 6টা পদ খালী। ট্ৰেড এপ্ৰেণ্টাইজ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট 3 বছৰীয়া BA BSc BCom কৰিলে হ'ব। গুৱাহাটীত টোটেল 5টা 15 মাহ খালী। ট্ৰেড এপ্ৰেণ্টাইজ একাউণ্টেণ্ট 3 বছৰীয়া BCom 12 মাহ 4টা পদ খালী। ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ ক্লাছ 12 পাছ হ'লেই হ'ব। গুৱাহাটীত 3টা খালী 12মহীয়া, ফ্ৰেছ এপ্ৰেণ্টাইজ হ'ব লাগিব। ট্ৰেড এপ্ৰেণ্টাইজ ডেটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ ক্লাছ 12 পাছ, স্কিল চাৰ্টিফিকেট হোল্ডাৰ হ'ব লাগে। ডমেষ্টিক ডেটা এণ্ট্ৰি অপাৰেটৰ, গুৱাহাটীত 2টা পদ খালী। এইকেইটাই আপোনাৰ পদ খালী। ইয়াৰ বাবে কি শিক্ষাগত অৰ্হতা লাগে আপোনালোকে জানিলেই। আৰু ইয়াত কৈছে কিছুমান গুৰুত্বপূৰ্ণ কথা যে আপুনি যিটো ডিচিপ্লিনতে এপ্লাই নকৰক কিয় 12 পাছত মিনিমাম 50% লাগিব জেনেৰেল, বাকী SC ST PWBD সকলে 45% লাগিব। ITI সকলৰ বাবে ITI লাগিব। ডিপ্ল'মা গ্ৰেজুৱেশ্যন য'ত লাগে সেইটো লাগিব। তাৰ বাহিৰে বয়সটো 18 বছৰ মিনিমাম, 24 বছৰ মেক্সিমাম, 31/5/2025 জেনেৰেল EWS কেণ্ডিডেটসকলক ৰিলেক্সেশ্যন দিয়া হ'ব। SC ST OBC NCL সকলক মাৰ্কশ্বিট যিটো দিব ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ দ্বাৰা মেট্ৰিকৰ, সেইটো বয়সটো চোৱা হ'ব, মানে তাৰ পৰাই বয়সটো জোখা হ'ব। আপাৰ এজ লিমিট 5 বছৰলৈকে SC STক ৰেহাই, 3 বছৰ OBC NCLক ৰেহাই। অ'কে। ইয়াৰ বাহিৰে ৰিটেন টেষ্ট নহয় বোলে, আৰু NOC দিব লাগিব যদি আপোনালোকে ক'ৰবাত চাকৰি কৰি আছে। There shall be no written test. Candidates registered on NAPS NATS portal and applying against the notification shall be considered for selection as detailed below. আপোনাৰ মাৰ্কছ কিমান পাইছে আপুনি প্ৰতিটো ছেমিষ্টাৰত, তাৰ ওপৰতে ভিত্তি কৰি দিয়া যাব চাকৰিটো। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেট্ৰিক, ক্লাছ 12, ফিটাৰ হ'লে ফিটাৰ, মানে যি আপুনি কোৱালিফিকেশ্যন লৈছে সেইটোৰ ওপৰতেই হ'ব। প্ৰি এংগেজমেণ্ট মেডিকেল ফিটনেছো হ'ব। আৰু ইয়াৰ বাহিৰে ষ্টাইপেণ্ড লাভ কৰিব। আপুনি লিভ এণ্ড হলিডে পাব,
HRA সেইটো নাপায় ইঞ্চুৰেঞ্চ পাব ইয়াৰ বাহিৰে এপ্লাই কেনেকৈ কৰিব এপ্লাই হ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট www.iocl.com আৰু www.iocrfrecruit.in 3 জুনৰ মে'ৰ পৰা 2 জুনলৈকে এপ্লাই কৰি থাকিবলৈ পাৰিব এইকেইটাই আৰুতো বিশেষ নাই গুৱাহাটী ৰিফাইনাৰীতে এপ্লাই কৰিব পাৰিব ইয়াৰ বাহিৰে বেলেগত যদি এপ্লাই কৰিব বিচাৰিছে সেইটোতো চাগে পাৰিব গুৱাহাটী ৰিফাইনাৰী যদি কিবা কথা ফোন কৰিব বিচাৰিছে 036126570001 আৰু ইমেইল ID grecruitment@indianoil.in আৰু কেণ্ডিডেট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব 9 জুন ইয়াৰ বাহিৰে বিশেষ নাই আৰু এইকেইটাই মূল কথা ধন্যবাদ